ইমেনো কলা না পিছনে দেখি আরে মানে কি জানা তুমি দত যাম অলপ টেনচন থাকাটো এখন আমি এটা ভূত হাই করলো পিলহাম বুলি গোটা পানীখিনি খাই দিয়ে ঠিকছে এই না হবে তোৰ বেমাৰ নাই আকৌ মই গম পাওঁ বুখা মানুহকো কাটি কাটি মেগুকো জকাই বুলি নজকে এন্দাই নজকে ন কুকুৰ জকে নজকে কি আছে নজকে মানুহ জকে তো বঢ়িয়াকে কথা এই কিন্তু ৰিলছত নাচাকে আমকো কম্পিটিশন নহয় দে বস্তু গিলে কুৰেট লাগবো মাংসৰ লুকে নাই দিগাল নহয় টুকুৰ টুকুৰ গাড়ী বহুত আইছি বহুত গেছি কার কিন্তু রক্ষা পারা নাই কে জানো নাই আগর খান বলেরু ভাবছি থানার গাড়ি গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু আফ্রিকান ব্লগ আকৌ এটা নতুন ব্লগতে আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া গুড মর্নিং হৈ থকা নাই এতিয়া আছে গুড নাইট নাই গুড ইভিনিং আৰু বৰ্তমান আমি আছো নলবাৰীৰ হাইৱেত মানে এতিয়া বৰ্তমান যাই ক'ত আছো আমি দেখা নাই আছো যে পাঠশালা যাম আজি পাঠশালা দেখি বহুত মৰম কৰে আমাক তো আমি জবাৰ জায়গাতে আমি সিলেক্ট কৰা নাই আৰু অলপ বেলেগ বেলেগ জায়গা সিলেক্ট কৰিছো পাঠশালা থাকিম বুলি ভাবছো ৰাতিটো কটাম বুলি ভাবছো কিন্তু কালি অলপ কষ্ট বেছি হৈছে টাইম হিচাপে কি হৈছে 3টা মানত আমি ঘুমাব আছো আৰু 6টা মানত হাৰি বসি 3 কিলো ঘুৰবে আছি ঘুৰবে এইগিলা কেনা ঘৰ বুলি কৈছি জানো বাহিৰৰ পৰা এলিয়ে নি জানো আমি ঘৰতেন এলি কেনাই ঘৰ হৈ দে আৰু আমাৰ লগত মিন্টু মই জিসু আৰু তই আমি সত্যটো পার্মানেন্ট আছলো এই মানে ফোন মারলুই ফোন মাসিমো মানে ধর 3টা বার ফোন মাসি লাই ক্যাম্পিং নহয় বলে হবো বলে কই একদিন থাকবা খুঁজছিল আমার লগত বলে কই দেবো বলে পাঠশালা এ মই যাম ওকে যাম উগ্রাম কি কইছি তো কি করি মারা শালা তো পাঠশালা বহুত কাহিনী আছে তোৰ আছে শুনি মাছি ৰাতিলা শুনি আমি ঠিক আছে শুনিম তো এতিয়া হাইৱেত আছো আৰু দোহান গাড়ী লৈছো আৰু দেখা এটা কথা কই বাজেটটো উতাই ভাল বাজেট যে গম পা না কালি আমাৰ প্ৰায় তো ইমান গেছি 1500 মান আৰু 1000 টকা আৰু তেলটো বাঢ়ি যায় মানে তো তেলটোৰ কাৰণে আৰু 1000 টকা এটা বাঢ়ি যাব কোনো কথা নাই বাৰু যদি আপোনালোকৰ ভিডিও কিটা ভাল লাগছে একবাৰ কমেন্টত জনাব আৰু এতিয়া বেছি দেৰি নকৰো আৰু এটা বাজেট আছে মানে যেটো ভিডিও হে গব চুলা খৰচা ভাড়া কিছু সিলিন্ডাৰৰ পইচা পানীৰ পইচা লাখাৰ পইচা বইনেৰে বাসন ধোৱা পইচা তই দিবি বাসন দিবি আকে বইনাকে নাখানা কিমান ফ্ৰীতে কাম কৰি দিলা আমি বিয়াত কি দিলো আমি বঢ়িয়া বস্তু দিলো না হা কে ফ্ৰীতে কে বয় একটাতে পলা মাংস খা কথা কল দে নতুন তাতে কেইদিন আমি হেৰি কি বুলি কয় ভাত খাব যাওঁতে যে বনে দে ভাত খাব না মাই বনোৱা মা বইলাৰ অলপ যি লৈ যায় আৰু পায় হাগি পইচা না তো দিও কি পইচা দে বইনা তাই মিলি কি পিছ মাংস দে গলি যাও যা একবাৰ প্রথম এদিন কি গলা মায়াকে প্রথম মায়াকে বাসন ধোয়া হলা তারপর মায়াকে তো চেঞ্জ করলে এটা বইনাকে তো ওপেন করো 500 লাগবে আৰু গাইজ এখন গাড়ীত আজি অলপমান মানুহ কমকে তুলছো মানে ইয়াতে বেডিং গোটাই মানে যিমান কম্বেল আছে গোটাই ইয়াতে আছে আৰু মোৰ গাড়ীখনত বেছিকে মানুহ আছে তো সেই কথা মানে ইয়াতে ৰেহেনি দিবা সুবিধা অলপ ডাঙৰ বস্তু না আৰু মোৰ ডিগিটো ডাঙৰ এতেও মোৰ তাতেও মাল আছে মাল ভৰপুৰ ইয়াতে মানে সিলিন্ডার তো এতিয়া আর বেছি দেৰি নকৰো যাওয়ার হা কি হয় বাবা আমি তো পাঁচটাই 6 নম্বর তো দেখা পাছে নাই দেখা বনাই নাই দেখা ইমেনো কলা না পিছনে দেখি আরে মানে কি জানা তুমি দত যাম অলপ টেনচন থাকাটো এখন আমি এটা ভূত হাই করলৈছো ডেঞ্জারত মই সদায় ডেঞ্জার করি তোৰ লগত তো নাটাক ধৰা ভূতাই বেহুছি আগতে ফাইট কৰি মাৰি ফেলা কি হে চশমা নতুন নেকি হা কেলে নতুন হল 15-20 দিন আল্লাহ দেখাও বুজি ঠিক আছে বলা তো কুলি এতে উঠছি বাকি আমি এই সাতটা রূপস মই জিসু এতে উঠিম বলা গাইজ আমি ফাইনালি এটা জায়গাত আহি পালো আৰু এটো কোনটো জায়গা আৰু কেনে আন জায়গাত আমি আছো আপোনালোকৰ ৰাতিপুৱা সিন এটা আপোনালোকে নিশ্চয় চাই লওক মই দেখাই দিছো এটো জায়গাতে আসলো বুলি হৈ গাইজ এই জায়গাটোতে আমি আসলো আৰু এই হেজি দূৰত দেখছি আপোনালোকে এই চাওক এটা মানে ভট্টদেৱ কলেজখন বনাই আছে মানে নাই বনাই আছে কাম চলি আছে তো এতিয়া আমি বঢ়িয়াকে এইটো ৰাস্তা মানে এইটো মাথাউৰি হ'ব আৰু মাথাউৰি কাষতে এনেকৈ এটা জাগা লৈছো আৰু এই জাগাটোৰ পিছফালে এটা নদীও আছে নেকি দেখা নাই আমি কেমেৰাটো পিছত কৰিম কিন্তু নদীত আছে আপুনি যিহেতু ক'লো আমি সদায় 6টা কৰি আছো আমাৰ 6টাই আজি আছো আৰু আপোনালোকে যিহেতু কালি কৈছিলে
যি একবাৰ মেয়ৰ না কি কালি মেয়ৰ হলি আৰু নেক্সট টাইম মেয়ৰ হ'ব না তোৰ আজি কোনো ধৰণৰ মেয়ৰ পাৱাৰ নাই তো এতিয়া আজি তো যেহেতু আমি কালি এটা টাস্ক কৰিছিলো আজি আমি টাস্কৰ দ্বাৰা আৰম্ভ কৰিম নাকি হ'ব টেনচন নাই বঢ়িয়া আমি সোনকালে ঘুমো কাৰণ ভুতুৰ কোনো টাইম নাই এতিয়া তো গাইস টাস্কটো এনেকুৱা হ'ব কালি যেহেতু আমি কৰিছিলো 20 ৰূপাই এককলৈকে মানে উল্টোকে ঘুম পাৰিছিলো আৰু কালি মই আছিলো তো আজি এতিয়া এটা কাম কৰিম নাম্বাৰ মানে আপোনাৰ ধৰক তিনটা বেছি দিয়া নাই তিনটা আমি মানে হেৰি দিম নাম্বাৰ দিম হয়তো 5 হ'ব পাৰে মানে যাব পাৰে যাৰ আগে ক'ব পাৰে ধৰক এতিয়া মই কৈছো 7 পাছে 12 12 মাইনাছ 2 কিমান 10 হ'ল হেনুকা জুনি আগে ক'ব পাৰে শুনি মানে আজি হে হ'ব তো টাইমাৰ থাকো কালি ধৰ মেয়ৰ হ'ব হেতু মানে কি সব খেলা আমি টাইমিং খেলাম জুনি আগে ক'ব পাৰে শুনি আৰু ঠিক আছে এতিয়া টাইমিং মানে মই এটা প্ৰথমতে এটা লিখি লওঁ কুনি কুনি কবি বেছি টান নখদে ভাই বেছি টান নখো বেছি ভাববে নাগে নলি নল বুলি কবি ভাবি থাকান্তে আনকে বিচাৰি যাব মানে প্ৰথম আমাৰ ৰূপ চাইছি ন তো আমাৰ এনসাৰ ফাইনাল মিনটো দেখা পাই আছে বাৰু আৰু মই এতিয়া ধুনীয়াকে হেৰিটো উলিয়াই লওঁ টাইমাৰটো উলিয়াই লওঁ এই টাইমে সময় আগতে উলিয়াই পাৰি গৈছ না একবাৰ টাইমাৰ বুইছে সার্চ করছে এগুলা কম্পিউটার এগুলা হৰুতে লম্বা 2 আছিল ইয়াৰ কম্পিউটাৰ তো মই এটা আৰম্ভ কৰিম মই এটা কম কও তেতিয়া মই টিপিম সুইচটো তো তই কও 14 - 6 + 8 14 - 6 + 8 আৰু ভুল দিগুনে চান্স নাই তই 14 - 6 + 8 16 ঠিক 12 সেকেন্ড আছে হয়নে 12 সেকেন্ড 12 সেকেন্ড 12 বা কি হেৰি স্ক্রিনশট মাছ দিছো এক কম বা দেৰি লিখি নাই ইয়াৰ ঠিক আছে এবা গল হবি কেমেৰাতে এবা গল হবি মিলে এবাকে মিলিবা নাংগে তই এবাকে মিলি ফোকাস মই কেমেৰা নিবা ফোকাস কৰ কেনকে দেখা বাবা মানে হয়তো দেখ কষি দে কি দে দিব অহম গৌৰৱ কৰে তাক সাপাত বুলি কি আছে এক সেকেন্ড টান দে আইস্তে দেৰা ও টান না মিলিবে নাংগে বস্তুটো তো টাইমার আরাম বসি এত আমার এর অ্যানসার কোয়েশ্চন হবো সবকে সহজ দিছো যেহেতু 18 - 9 + 5 14 গুড আমার গ্রুপস ক্যান্সেল হল এত 2 মিনিট 2 সেকেন্ড 97 হেৰি মিনি সেকেন্ড কি সহজ সবকে হেতু ইচ্ছু আগতে গম পাইছো সবকে হেতু ইচ্ছু মুখ দিবা এতু যদি মেয়ৰ বনৰকে ইনে আমাৰ 2 সেকেন্ড তো কই গেল 2 কিবা এটা চাবা লাগছি 2.97 কি সব সময় 97 2.97 ইনি কি আছে তেৰা কব লাগব এটো মই কাটি দিও এতিয়া তই কবি হা মই এতিয়া কত এনসার দি যাবি তই মই চাবা পাৰি নেকি পারবি তই এতিয়া 19 - 7 + 8 19 18 19 - 7 + 8 তার বাদ দিয়া পেছান্স নাই 20 19 - 7 + 8 তো নাই এক কাগজ দিবা লাগব সবে এক কাগজ দিবা লাগব এর কিমান আছে এর 2.97 তো হেতু গেলে মই কষ্ট কৰি দিম মই এ জিসি ৰব তো টান কৰি দিবি মই কম টান না মই জি পা হাততে দি হয় না মিনিট দেখা পাইছ ঠিক আছে মই কম তো কল ৰবি 16 - 9 + 8 টাইম গেছি এতিয়া আমাৰ লাষ্ট আছে আমাৰ মিনিট মানে 2.97 আউট কবা লাগব মিনিট দা মই বঢ়িয়াকে কেমেৰাটো লৈ লৈছো আৰু দেংকে ঘূৰে লৈছো দিদি আয়ো ভাই আৰু তুমি হবা লাগছে আপই আসলে মই ভাব দিছো আমি সোনা তিনটা সংখ্যা দিছো ই 2 সেকেন্ড দিছো লাগি ভাব দিছো সোনা এটো এনসার এটো আদে ফাস্টৰ পান আনো ফাস্টৰ 14 - 5 + 2 এই টায়ার ফুটা আর হিসাব করে হইছি পার হই গেছি দে 5 সেকেন্ড 2 সেকেন্ডর পার হলি আর তো যুক্তি নাই না কলা কালা খাওয়ে চালা ঠিক আছে এত এটা মাথাত লাগছি মই আমি যে গেরিছলু হেৰি কবা গেছলু এটা ভাল আনসার দিছিলি নাগালেন্ড পুতুকে আনসার দিছি মোৰ খালি যেহেতু মেয়ৰ হোৱাৰ পিছত মেয়ৰক প্ৰথমতে এটা কথাই সোধা যায় বাবা তুমি মেয়ৰ মানে মেয়ৰ স্যাৰ আপুনি কওক মই হয় আজি আপুনি অন্য কি গ্ৰহণ কৰিব অন্য মানে ভাতৰ লগত কি খাম কি হ'ব ভাতৰ লগত মানে ভাত খাবই ভাত লাগবই ভাতটো থাকি তোমাৰ মই আজি যেটো পথা মেন মই পথা খাবা বিচৰু এৰে বলে পাঠশালাৰ পথাটো বিৰাট হোৱা বিৰাট টেষ্টি গতিকে দেৰি নকৰি কিটা তুমি যাও বজাৰত গুছি যাও না তোমাৰো চালো মই বহুত চালো আগতে তুমি অলপ বেছি দেখি থাকো গতিকে তুমি বজাৰটো কৰিলা ঠিক আছে যাও দে কেনকে উঠো যাও 11টা মানত লাগিব দে খানাটো লাগিব
তো গাইজ মই বঢ়িয়াকে বজাৰটো কৰিলো আজি ঘৰতে কিন্তু বহুত দিছো আমি 40 কিলোমিটাৰ দূৰ চাইকেল মাৰি আনতাম একদিন লেক্সলি খানি দিতে যাওঁ জাগাখান নতুন মাৰি আমি আগতে যিগিলা জাগাত কৰিছিলো আমি দিনত দেখা পাওঁ আজি ৰাতি পিছত ধকে ইয়াতে ঠিকেই আছে নদী চদী থকা নদী কি ঘৰিলা ভাই আহিব নেকি নদী আহিব দেই কি পাৰো কিয় পাৰো নেকি থাউল মই ভুদুৰ কথা কৈছি কথা কৈ আই এটা কথা কি জানা নিপু যাব 20 মিনিট আহিবই নেকি নতুন জাগা হয় তাকেইতো আহিব ৰ থাকব দে টেনচন নাই কিমান দূৰ আছিলে বহুত দিন হ'ল তোৰ কিমান দূৰ এটা পথা কথাতে টাইম লাগে সেইটো হয় আৰু তোৰ হেৰি মাল আনিছনে গোটেই মাল সব অল তে লৈ উলিয়ালে কি কি আনিছো মই আপোনালোক দেখাই আছো আৰু এবাকে গাইজ বঢ়িয়াকে আমি জুইটো লগে ললো যিহেতু আমি এটা বেলেগ জায়গাত আছো আৰু মই কি কি বজাৰ আনিছো বঢ়িয়াকে দেখাই দিওঁ এবাকে তো চাউল আৰু চাউলটো একদম উৎকৃষ্ট চাউল জিৰা না জিৰা নহয় কেয়াটি আৰু কেয়াটিৰ লগত আছে আপোনাৰ এবাকে মছলা গম পাইছো মছলা আৰু ৰাতিপুৱা খাৱাৰ কাৰণে অৰিও বিস্কুট আৰু গাখীৰটো নাপালো আজি গাখীৰ আজি নাই বিক্ৰী হৈ লাগিছে পিএসি দে আজি গাখীৰ নাই কেনসেল হ'ল গাখীৰটো নাই পুৱা খালে চাও পুৱাই খাম পুৱা পৰা আকবা চাও হ'ব দে আলু পিয়াজ উস্পাদ আৰু কিলাৰ যে তো ওপেন এৰিয়া অলপ ম হ'ব পাৰে এফালে আদা নৰৰ হেৰি আছে আমাৰ সবজি বজাৰ আছে মাংস কিমান আনিলি হয় না এটো ইদা কথা এৰে মাংস আমাৰ আছে না এটা 1.5 কেজি মাংস আছে পথাৰ মাংস এটা 1.5 কেজি আছে নাই দি 1.5 কেজি এটা সাপৰি কিমান আছে এটা 1.5 কেজি তো আজি পাবে ৰে তো নহয় এসা মিটা মত কথা কোন মত টাউন লৈ গৈছো তাতো পুৰে সব খন্তে টকা গেছি ও তে কে হাই ইয়া তো গেছলি মোৰ লগত তোক যাবা মেয়ৰ যাবা দিছিল কাৰণে মই গেছু মেয়ৰ তো কোন নাই বলেছি পথা ইমান আনবি ইমান পথা আনছি মেয়ৰ সৈতে হনৰ পথাতে মেয়ৰ কিবা দায়িত্ব পারে না তুমি খাবা নৰা কৰিব পারে নেকি মেয়ৰে ভাবিছা মই পথা কিন্তু কম তুমি তো মেয়ৰ ও হেংকে হায় হাত নিছবি মেয়ৰ লগত পিছপেলা হায় হাত পিছপেলা লও ৰাতিপুৱা মই বেতাল লত আছি বেতাল লত যা তে ঠিকই কইছি পথা আছে 700 পথা আনতয় বাকি 300 মিলি যায় হানি বস্তু 700 টাকার পথা আনছো 380 আছে পথা পয়সা মারা খালি আবার এই গুড এতে পয়সা জনা কম কোন হেই ন ওই বেশি দাম নয় দে বাজার মা লুনলছি বাজার পায় এত ইনান তাই 20 ওরি বিস্কুট ধরে মন নাম কই দিব বাজার লুন লই আনছি ওরি বিস্কুট ইমান দাম কোথায় দেই তো ক্লিয়ার আনছি হোলা কা বাতার পায় দিদি লইছি এক যাবা দে ভুলিছে বলে এ ঠিক আছে জিও আর এটা বাজার তো আনছো আৰু আরে এনা কি জানা বেশি হদর বস্তু অলপ অলপ খয় ভাল অলপ খয় ভাল আৰু মই সবুত কেটা জানা কথা মই এৰ পায় বজাৰখন বহুত দূৰ এতিয়া যাবাও নৰি মই যাবা মিলাম দে গাড়ী লৈ আনছো এতিয়া আমি মেয়ৰ ওচৰ কলি যাব লাগিল লাগি আৰু মই 99 দিছে এটা মাছ হ'ব দে ইয়াৰ আৰু গাইছ যেহেতু বজাৰ হল সব গোটা হৈ গেল আমাৰ মেয়ৰ দা ইটা দাদা তো আমাৰ যোনগুলা আমাৰ যেহেতু 6টা মেম্বাৰ মানে 5টা আপনি তো বাদে আর কাম সাম নকৰে আমাক কি কি দায়িত্ব দিব মানে আপুনি কি মানে তোমাৰ আৰু চালটো তাৰ মানে তথাপি তো কমাই নাই এই যে কচুটো দিলো তথাপি মই চালো তোমাৰ চালটো কমা নাই সেইকাৰণে তুমি আঞ্জা ভাত খানি ৰান্ধবা লাগব ফাৰ্স্ট তুমি গেলা আৰু বাই ৰূপছে আমাৰ টেনবো টেন মানে প্ৰপাৰ টানবা লাগব কচু খাই দেখতে নৰে কত তাৰপা আমাৰ জিসুই কৰিব সাফাই মানে ভোজপাত যে আমি খাম হেকনি ফেলে পলিথিনত ভৰিলি নহয় গোটাই বনু ঘুৰিবা লাগব 3 ঘণ্টা টাইম গোটাই বন ৰাতিপুৱা যেইটা উঠে এইটা কোনবা কি সাফা কৰি থৈ জানা বস্তুখিনি বুজিতা মই ৰাতিপুৱা চকু মেলাৰ আগত বন ক্লিয়াৰ হ'ব লাগব চকু মেলাৰ আগত নহয় আপুনি চশমা পিন্ধাৰ আগত সেইটো চশমা পিন্ধাৰ আমি নে দেখাই নাপায় ঠিক আছে আৰু আমাৰ মিন্টু বাকি আমাৰ মিন্টু দাই কৰিব মই হব আর মানে কোনবা যদি ফুটছু দাই এডভান্স এওক মিট করবা লাগবে মুস্তুত খাবা লাগব না সেফটিটো মেন নে আৰু আমাৰ বেতালে মানে আঞ্জাটো কুটপিয়া লাগব প্রপার মাংসৰ আলু একদম মজাকে কুটপিয়া লাগব মানে মাংসৰ আলু কাটতে মাছৰ আলু কাটলি নহয় একদম প্ৰপার কৰিবা তুমি আতে এনে বেতালদাৰ লগতে আছিলা জানতো সেইকাৰণে হস্ত দিছি ঠিকে আছে কামে কষ্ট আছে কত্ৰি কাটলি হাতত ৰাতি হ'ব দে ই বালাস চলিকে এনেকে মোৰ বলে চাল মকে মই তে বজাৰ কৰবে তে আনজা বনাইছে হেদি মিলিব লাগব ৰাতি তাক খুৱা পাৰব না মেয়ৰ আগে তাক খুৱা আগে কোন দিন আমি এটা কাম কৰা আমি 5টা খাও আজি টকা দিব লাগাও না দিম ৰ আকবা কতে দিন যেতে দিও তাক আৰু আকা লাগে তাক দিম দু ফুটি আইতা বহুত কাম লাগে হুক কৰব আগে সালা বুনু দিছি বুও জি তুমি টেন্টৰ দায়িত্ব পছি পারফেক্ট টানি বই দিও মানে ভাল দি দিছি যাতে মোৰ বেমাৰ এটো প্লাস মই হৈ গেল না জি টানি দিন ঘুমাই দেখি মতো বেলে কাম নাই ঠিকে আছে যা সবকে ভাল বেমাৰে দিছি মানে ভাল কামে দিছি আৰু গাইস সবকে ভাল কাম দিয়া কথাটোত মনত মোৰ কথা এটা আছে এই এখন চিয়াম নাই টেবুল নাই তাতে এনেকে চৌকৰ কাষত বনাই থাকিব পাৰি না তাকো পথা বনবা মই নাজনো ভালকৈ চালা চালুক চাই কিনে এনেকে বনবা দিব নালাগে নহয় আৰু মই কি চাল দিছো
কি তাৰ লাইফত তিনটাই অলপ আগতে কি কৈছে অলপ আগতে কৈছে সি বোলে আজিকালি আপি গিলে বিয়া কৰে আনে আপি গিলে বোলে কিনি আনে 8 লাখ 9 লাখ টকা মানে কি জানা এই ল'ৰাটোৰ দৰে 8 লাখ সোণা চোনা দিয়া বা ফুলো চুৱা সেই বোলে 8 লাখ টকা ঘৰৰ পাই মানে কি খৰচাই হয় সেই কথা মানে এটা টাকা বে দিয়া নাই মানে ফাটছি অলপ লাখ লাখ বেলে ঠিক কৰি দিয়া ঠিক কৰি দিছ বেলে এখন লম কালেকশন খালি গৈছে ঠিকে আছে এনো বেয়া কছি তেন আমি দেই ওর হেল্প কর দি মই ফুটে মিস্ত্রি বনাই কোন ফুটো হতে তো যদি ইতে ফুটে মিস্ত্রি হবে কেন করবি মানে পয়সা তো কেন কেন বাকলাই তেই অলপ হয় গদি নাই কি তা নাই তোর ঘুম তোর সিঙ্গাপুর টানিম দে টাম আর বরমপুর পাঁচ বিখন ব্লকে লও ব্যাগ ভিউ আনলি বেয়া কথা হবো চলে যায় নে দে কি মাল আছে তে নতুন জায়গা এটা আছো আৰু যেহেতু আমাৰ চাফ চিকুণৰ দায়িত্ব আমাৰ যিশুৰ বাচানটো একদম চাফা হৈ আছে না চাফা নহব আহকে নিছি কিন্তু এটা অলপমান চাফা কৰিবা আৰু একবাৰ মাজাৰো ইয়াৰ পৰা চাফা হৈ যাব বস্তু আৰু একবাৰ মাজি তাৰ পৰা এখন মান কথা কই মোৰ খাও বালা আকমুঠা হয় তাৰ পৰা আই বেলা 100 টকা দিবি মোক কালি আৰু তোৰ কি হল না কি চাও না একে মই কেনে কৈছো মই চাই ল তো এবাকে বঢ়িয়াকে আমাৰ তেন দুটা লাগি গেল মুখটো হিমো মুখতে বসে না নালকে কালি পূৰ্বে উলছিলি পূৰ্বে উলছি কি আছে ওই মুখখন হিমো কৰি দিছো মুখখন হিমো এনকে দিবি দিয়া না এনকে দিবি দিছো আচ্ছা মুখখন হিমো কৰি দি আমাৰ এবাকে উইন্ডোখন আছে তন্দৰ উইন্ডোখন এটু চাই দিয়া এখন মুখখন ইমো মুখতে মাতো নাই ইটু আছে এটু লাগলে কোনি গেলা লগে দিলো হানে আমাৰ ঘৰৰ পৰা দিয়া নিমখ খালি কিমান 70 টকা দিলি এই কিবা খলছি দে আমি না দিন যে চলি আমি যাই বে নাম কাই পমা কষ্ট নিয়ে টকা 1 কেজি বে এই গৰু নিম নহয় গাই দিব কোন দে গৰু ঘৰৰ গোটাই তো গৰু নিমখ খাই কেনে টাটা সল সিআইডি এই আকেৰি মিছিত মাৰে নিমখ গাহিনী আনে তোৰ গাড়ী পনে দিম নহয় পিলহাম বুলি গোটা পানীখিনি খাই দিয়ে ঠিকছে এই নাহবে তোৰ বেমাৰ নাই আকৌ মই গম পাওঁ তোৰ পানী খাবৰ কাৰণে এইগিলা বেমাৰ উলিছে তই হা 3 টাইম পিলে গৰু আনি পানী খাব না ইমান চালা আমি যে আকৌ নকয় এইটো বন দায়িত্ব মোৰ পছি আৰু বৰ্তমান আমি ভাতেই যিহেতু আমাৰ মেয়ৰ এটা ভাউতীয়া মানুহ ই বুলি নহয় আমাৰ গোটা অসমীয়া মানুহ ভাউতীয় তো সেইকাৰণে বঢ়িয়াকৈ এটা পানী চুৰিছোঁ আৰু পানীটো গৰম হ'বৰ কাৰণে এটা বঢ়িয়াকৈ বহাই দিলোঁ বেছি টাইম নালাগে হৈ গ'ল এইবোৰ বনতো ইমান টেনশ্যন নাই এটা মিলি যায় আৰু ঠিকে আছে মোৰ আঞ্জাটো লাগেই না মোক ভাতত কি আঞ্জা দিবি ভাতটো হ'লে পানী দিছে চাউল হৈ আছে আঞ্জা কাটা দায়িত্ব আমাৰ বেতালদাৰ হাতত পৰছি তো বঢ়িয়াকে কাটা এই কিন্তু ৰিলছত নাচা গেম কম্পিটিশন নহয় দে বস্তু গিলে কুৰেট লাগবো মাংসৰ আলু কে নাই দিগাল নহয় টুকুৰ মানে আলু চালত ভাল আছে না স্যার চেলত মানে হ'ব এটো অলপ গেছি বাকলিত হ'ব ইমান নালগে তথাপি টুকুৰ বুজি পাইছ হ'ব বঢ়িয়া কাটিছো মই নেক্সট আহি আছো মই বেলেগ বিলাক চাই লওঁ ঠিকে তোক চাব গম পাই হুচিতে আৰু গাইজ যেহেতু পানীটো একদম বঢ়িয়াকৈ গৰম হৈ গৈছে আৰু মই এতিয়া ডাইৰেক্ট চাউলটো বহাই দিম আৰু আপোনালোকে চাওক পানী একদম ভকভকে পাল উঠি আছে আৰু মই এটা বহুত ডাঙৰ মহান ব্যক্তি এটা কৈছিল মোক মানে আৰু সদায় কথা কৈ থাকে মানে কোনো বস্তু আমি ধুই খাব নালাগে ৰ খাব লাগে এইটো ষ্টাইল এটা মই কপি কৰিছোঁ এতিয়া পৰি আছে মাল আৰু এবাগে আমাৰ বেতালদা বঢ়িয়াকে পিয়াজ আলু চালু গোটাই চেলেছি আৰু এবাগে পিয়াজ কাটি আছে মানে মেয়ৰ ৰেচিপি আছে মেয়ৰ বিয়াটো দিয়া নাই কাৰণ কেইদিনে মোৰ যাব দিয়া নাই কালি তেখটো বনাই নে তই মোৰ লগত হলমি কৰিবি আন পাও লাষ্টত নে যি বুজি পেলি তই মই ভাবছিলো তোক আজি সি শান্তিকে দিছি কাৰণ সি হল কালি বেপৰ সি মই হম বা আমাৰ মিন্টুদা হব বা আমাৰ যিচু হব সেন্দে তোক দিব জ্বালা এতিয়া বেলেগ জ্বালা নাই মই কৈছিলো নে খেলৰ গু সেই কাট এতিয়া টাইম হৈছে প্ৰায় আপোনালোকে চাব পাৰে
চাৰে 9টামান বাজছি 9:40 মান হৈছে মানে কি হৈছে গাইজ অলপ এতিয়া অলপ দুই এটা মানে সেইফালে পাঁচটা ৰাস চলি থাকে নাই অলপ আজি দুই এটা মানুহ মানে বহুত গাড়ী নাই কেতিয়াবা 15-16 মিনিট 20 মিনিটৰ ভিতৰত এখন গাড়ী আহে তো এতিয়া এখন গাড়ীও অহা বন্ধ হৈছে আৰু বিশ্বাস যদি কৰে মই কোৱা নাই আপোনাৰ ভাবিব পাৰে মিছা কৈছোঁ হয়তো মোৰ কিবা বেলেগ শব্দ শুনিব পাৰোঁ এই নদীত দেখি এটা ধুমুক এটা শব্দ উঠছে হয়তো ডাঙৰ মাছো হ'ব পাৰে নদীতটো মাছ চলাচল কৰি থাকে মই এতিয়া এখন কোৱা নাই মানে কি জানা গাইজ একচুৱেলি যদি আমি বাৰত থাকোঁ অলপমান কিবা সৰু শব্দ অলপ মনটো ভয় লাগি যায় সেনা কথা সেই আৰু চাওঁ কি হয় বেলেগ জেগা যিহেতু দেচোন থাকতে লাগবই এই গাঢ় আছে ক'ৰবাত বঢ়িয়াকে আমাৰ ভাতটো মানে অৱস্থা আৰু পানীটো কেনেকুৱা একুৰেট পানী দিছোঁ পিছি নে চাৰ ভাত সিজবেই বহি দিছোঁ মই ভাতটো এটা শিল হ'ব বহি দিয়া নাই পাইনে হ'ব অলপমান পানী আছে সেইখিনি পানী গেলি ডাইৰেক্ট আগলে ভাত একদম ৰেডি আৰু গাইজ আমি আসলো এইটো চাইডৰ পৰা নেলালো এইটো চাইডৰ পৰা মানে যিচু আৰু মোৰ এতিয়া কাজিয়াই লাগিল পূব হেপনেই নে এবাগেই মানে আমি এটা ৰাউণ্ড লৈ আছিলো না পূব পশ্চিম উত্তৰ দক্ষিণটো বান্ধি ভাল লাগে পুখুৰীয়াছ পানী দি গেছি ডাইৰেক্ট ঘোঁৰাটো জিন জিন ডাইৰেক্ট জিন হা কি কৰিলি তই এই যি বেয়া জেগাত লৈ আহিছা তোক মই এতিয়া শুনাচোন যি ঘোঁৰাৰ মাত তাতে এই কুত্ত অলপ লাহে তাতে জিন্দা বুলি ভাবি আছিলো এতিয়া বিনতে আৰু মই আঞ্জা গুটি দায়িত্ব ইমান জোৰে মাৰে নেকি ইকো হৈ আছে বোলো নদীৰ মাজত গেলে নেকি কিবা দাউৰি পূব পশ্চিম উত্তৰ দক্ষিণ চাব গৈছো না মানুহ তাই চাও কোন দেখাইছ কমেণ্ট কৰিবিচোন এইটো জিন্দাৰো আন নাপায় ই পাগলাই আৰু গাইছে বাকে বঢ়িয়াকে আমাৰ বেতালদাৰ হৈ গেল পিয়াজ কাটছো একদম মজাকে জালা কাটছো পাঁচটা আৰু আলু ধুনীয়াকে মেয়ৰক দেখাই না ডাঙৰকে লাইটটো দি দেখা আছে আৰু এফালে আদাৰ মাছ থৰিছো ইফালে মানে এইটো আমাৰ যিটো থৈনে সেইটো মই কাটিব নোৱাৰিম ভাতৰ লগত মানে পথাছ ভাত আৰু মানে মাটন চাৱাল আৰু পিয়াজ কান্দা তাতে মানে মন অপৰাকে ভিতৰে কেৰে তোত বুজি নাপাওঁ দে এটা কাহত ৰখি আছে আমাৰ গাঁৱৰে ৰান্ধনি হ'ব নিজে ভাতি যাব এইবোৰ কিছুমান বঢ়িয়াকে তেলটো পৰি গেল এইটো আপোনালোকে ঘৰত কোনো ধৰণৰ ট্ৰাই নকৰিব এইটো এটা পাব্লিচিটি স্থান হয় আচ্ছা ঠিক আছে তেলটো গৰম হ'ব লাগিব না চাই গৰম হ'ব লাগিব এই বস্তুবোৰ বেয়া কথা মানুহ এইবোৰ ভুৱা প্ৰথা ওলাইছে তেল গৰম হ'লে পিয়াজ দি মই এতিয়া চাব পিয়াজটো এতিয়াও দিব পাৰোঁ মোৰ প্ৰব্লেম এইটো আজি মই ভুল কৰিছি অলপমান ভুল হৈছে ৰান্ধনিটো ভুল হৈছে আজি আমাক মানে গাড়ীত আমাৰ গাড়ী গিলা আহি থাকে যি গাড়ী গিলা ভাবি আছে বোলো যি এটা ক'বাতে আমি এই কাম কৰিব অহা মানুহ মানে কামলা বা নদীত কিয় মাছ মাৰা মানুহ নদীত মাছ মাৰিব নেংকা নাই নদীৰ মানে কিছুমান প্ৰজেক্ট লৈ না প্ৰজেক্ট তই ঠিক আছে দে অলপমান পেষ্টটো দেৰি কথা পাই থাক দিব নলি এই দে ঠিকে আছে অনুমানি পেষ্টটো মোটামুটি হোৱাৰ পিছত দেই নেকি অনুমানত কাম কৰিম নেকি মই বেলেগ কথা পেট দিলো মই নদীৰ কথা মাছৰ কথা মানুহ ফুৰকে ৰাখ দেখি কি হ'ল এই মানুহ আছে দে কি কতো নকম খেদি তোৰো বতে এতিয়া কথাই তোৰো দে নিপুদাইটো কিন্তু ভাল কথা কৈছ গাড়ী বহুত আহিছি বহুত গেছি কাৰ কিন্তু ৰখিব পৰা নাই কিয় জানো নাই আগৰ খান বলেৰু ভাবছি থানাৰ গাড়ী পিছৰ খান ভাৰনা মানে এছাৰ পাৰ্চনেল গাড়ী হৈ গৈ আছে মানুহখিনি দেখাই নাপাই তোক তই যি মোৰ এখন যে আহিলে আম তই কমাই হৈছিল পাই এখন মোৰ কি পুলিচ না গাড়ী এখন কি আছে এছাৰ গাড়ী পাৰ্চনেল তই ক'ত যাবি তই আজি হল কৈ ল ছাৰ কেনেকৈ দেখোন কৰিলে ড্ৰেছ পাতি আপুনি মোৰ ঘৰুৱা জেগা লগতে পথাটো মোৰ আৰু ফেভাৰিট মানে কি জানে এটা গৰু হলি গৰুৰ গোহালিতো ছাগাল আৰু গৰু আকাৰে বান্ধে না সেইকাৰণে আকাৰ থাকে প্ৰিয়াংকাই মিলা মিছি হৈ যায় তই যিহেতু সেই আৰু বাকী যদি আমিটোৰ পথা বেয়া হয় চৰত কিনিবা দাঁত ছিঙি পেলাম পাৰি যাম সি যি মোৰ লগত পইছিল তই অলপ শান্ত হৈ থাকবা সেইবাকে বেছি নাচবি শুনিছা না এবাকে অলপ এফালে আৰু গাইজ এই কথা ৰূপছে মোক যি কলাক যদি আমিটোৰ কিবা কামত পৰি যায় আমিতো ধৰি লওক চৈৰা নহয় কেৰাহী হে মাছক খুৱাব কথা সেইকাৰণে মই ক'বা নাযাওঁ মই ফাল্টু নহয় মই নাৰদ নহয় Understand? Yes.
পিঁয়াজটো নাগা পিঁয়াজ আৰু গাইজ পিঁয়াজটোক মই অকলশৰীয়া হিচাপে দেখি কিনে মোৰ সিমান এটা ভাল লগা নাই তো মই আলুটো দি দিম আলু মানে মই এটা তাৰে আগতে মই এটা কথা কওঁ মোক মেয়ৰে এটা বনবা দিয়াটো ভুল হৈছে ফাৰ্ষ্ট কথা আচ্ছা ছেকেণ্ড কথা মেয়ৰটো মোক এতিয়া গালি পাৰিব যেতিয়া টেষ্ট মামিন্দে বেলেঞ্চ সেইটো যেতিয়া নহ'ব তেতিয়া গালি পাৰিব নহয় মানে আধা কেজি মাংস 200 গ্ৰাম তেল অলপ বেছি মই তোৰ কথা মই তোক মাতপে নাযাওঁ তোক মই এনেই বেয়াকৈ কোৱা নাই মই কৈছোঁ পথাৰ আঞ্জা এইগিলা মই ডিগ্ৰী কৰিছোঁ চেন্নাইতে আৰু পথাৰটো মোৰ স্পেচিয়েল হয় বুজিছ না থালা পাতি বুজে মোৰ পথাৰকে ডাঙৰ এক্টৰ সেইটো মই কোৱা নাই তেলটো বেছি আছে তেল বেছি মানে আমাক মায়ে তেল ধুই ডাঙৰ কৰিছে নে আমি তেলিয়া মানুহ চেলেং দে মোৰ এই মিনিটা গাঁও চলি আছে কি ধুনীয়া কালাৰ আছে বঢ়িয়া কালাৰ হৈছে হাকানীয়া কালাৰ ইয়েছ আজি 10 তাৰিখ কেইদিন লগ পোৱা নাই ইয়েছ 15 দিন 15 দুগুণ কিমান 30 ইয়েছ নলবাৰীৰ ৰাসত যায় তোমাক 30 তাৰিখ 15 দুগুণ কিমান 30 30 তাৰিখ তোমাক বেক টু বেক খোৱা দায়িত্ব মোৰ ৰাসক আহিবা তুমি ৰবিবাৰে আহিবা মাৰামাৰি কৰি মাতিছে কেনে কৰে তে কিন্তু অপেন কৈছে তাই কি কৈছে আমাক কোনে ৰ কেনে হাল্লা কৰি দেখোন খুচিলেও নেকলা নপৰে কাগৰ পাকলা দে আৰু গাইছ আমি ফাইনেলি বহাই দিলো আমাৰ পাথাৰ ছাগালৰ মাংস আৰু মেয়ৰ আমাৰ কাষৰ লগতে আছে মেয়ৰ আপুনি মাংসটো কেনেকুৱা পাইছে এইটো কওক মাংসটো এতিয়া গম নাপাম নহয় নিপুদা খানতে গম পাম প্ৰপাৰ নাই মাংসটো চাইজ চাও ঠিকে আছে না চাও দেখাত মানে দেখাততো ঠিকে আছে বনৰ পিছত হ'ব প্ৰপাৰ বনাব পাৰছি তুমি অৰে চাকছনে এইটো চাকটো ফুৰি গেলা এক সিএম দে মই কিবা কবলি কিবা খাই হিচাপে চাই মাংস কি এটা এইটো পাছলা বাহি জনে ভিডিও চাই আছে কমেন্ট কৰিব না মজা মাল দেখছ না এই কেনেকৈ এই পথটো আমাৰ ভাগে নাপাই এই পথটো কিন্তু দেখাটো ভগৱান তুল্য এইটো ভগৱানক পূজা কৰি বনবা লাগব আৰু এক কিন্তু বেয়া কৰিব নালাগে এনে মই কিলে চলছি নেকি না হেতু কথা কোৱা নাই মই তোকে তো মানে কি জানা তো ভালকে বনবা লাগব তা হেতুই কথা একদম একুৰেট বনাম টেনচন নকৰবা আৰু গাইজ ইটস টাইম ফৰ বিহাৰী মানে একচুৱেলি মই এটা কথা ক'ব মই পথা বনালে মই বাহিৰত যিমান আমি বিহাৰত সিদিনা ৰিচেণ্টলি যেতিয়া আমি লাডাখ গৈছিলোঁ তেতিয়া এটা বিহাৰী ষ্টাইল আমি পথা এটা খাইছিলোঁ আমাৰ বেতলদাৰ বাৰ্থডেৰ দিনে তো সেই হিচাপত মই এটা মানে এটা গোটা নহৰু এইটোৱে বিহাৰী চিন এইটো বা এতিয়া বিহাৰী কি হিচাপত চিন কৰি লৈছে মই কৈ আছো কিয় কাৰণে চিন লৈ লৈছে ইলে মই জানো না দিছো এইটো আৰু গোটা এটা নহৰু দিলে আৰু আপোনালোকে পথা চাব পাৰে আপোনালোকে বাছ চাওকচোন অনলি ভাজি আছো প্ৰায় 25 মিনিট হ'ল আচ্ছা মানে গাইজ একচুৱেলি গোটা নহৰুটো এইকাৰণে দিয়ে হয় মানে প্ৰেচাৰটো কমাই ৰাখে সেইটো যেতিয়া খাব আপোনালোকে প্ৰেচাৰটো কমাই ৰাখে পথাৰত অলপ তেজাল বস্তু নাই এইবোৰ সেইকাৰণে এইটো কথা একচুৱেলি হয় আৰু এটা কথা আছে ইয়াতে ধৰক আপুনি আধা কেজি পথা আনিছে ধৰক 7-8টা মানুহ এই বিহাৰীটো এক পিচ এইটো মানে পিচ হিচাপতো ব্যৱহাৰ পিচ হিচাপতো ভাঙি দিলে ধৰ বহুত পিচ ওলাই যায় এইটো কিন্তু সেনেকে লাৰি নাথাকি মানে ভাঙি যাব বস্তুটো এক চাইড কৰি থৈ থাক আৰু গাইজ প্ৰায় আপুনি 40 মিনিট ধৰিব পাৰে 40 মিনিটমান আমি বঢ়িয়াকৈ লাল্লু আঞ্জাখন আৰু এতিয়া ইটস টাইম ফৰ জিৰা তো জিৰাটো মই এতিয়া দিব লৈ জিৰা অলপমান দিবি মাংস বেছি নহয় এক প্লেট জিৰা নালাগে তুমি তোৰ মতেই কৰি থাকা কাৰ মতে কৰিম বনবা গেলাইটো শুনিছি মেয়ৰে খাব লাগব আমি আঞ্জাখন এবাৰ গৈ চাবি একবাৰ হ'ব জুনি খাব গাঁও চলি ইমান নাৰা থাকে ক হা এই গাইছ এটা কথা মেয়ৰে চবকে কাম ভাগে দিছে আৰু চবেই ভালকৈ কৰিছে কাম কিন্তু নিপুই তাৰ মতে কৰি আছে দেখছে না আহানে আঞ্জা তাতে তাহাকে মছলা গিলা দিব আমি কি খাম এই ৰাতি তোনহে কৈছোন আৰু বঢ়িয়াকৈ পানী দি দিলোঁ এতিয়া আৰু এতিয়া ভকে যেতিয়ালৈকে উতল নাহে তেতিয়ালৈকে ছাগলৰ মাংসটো নহয় তো এতিয়া ৱেইট কৰি আছোঁ যিহেতু এখানে আঞ্জা না আৰু গাইছ তেতিয়াৰ পৰা আঞ্জা হোৱাৰ আগে মানে বেতালে কি মাতি আছিলে কি জালাম কাটাক উলিয়াই দিয়া গলডাল গলটা উলিয়াই দি সদায় কুত্তা হুমে বুলি চাবি বঢ়িয়া কাপ
এক ভাত খুৱাবি এই এটা দিছ এই মালটা চাওকচোন তাৰ অকণমান মানে মাছ জিয়ৈ মাছ জিয়ৈ নে এডাল কাটি উৰিব লাগে কাটি দিয়ে যদি খোলা যায় খুলি দি বেয়া কথা এতকৈ বেছি কুত্তা আছে সেই মানুহজন কয় দেখা নাই আয়াক খোলা গৈছে ঘূৰি আছে কম কষ্ট পাই গ'ল চিন বহি গৈছে জুম লগাই দে লগাই দে একদম পাতি দিছি চাও গম পাইছে বগা হৈ গৈছে দেখছে কোনি কৰেনো কেছটো শুনি মানে কি এতিয়া ক'ৰবাত সোমাইছিল বান্ধি পেলাই দে ডাঙৰ হৈছে নেটেৰো গাঁঠি মই বা আমি চব কুত্তা কুত্তা কাৰণে আমাৰ এই কথা ভাত দিব লাগিব দেই কিন্তু বঢ়িয়াকে ধুনীয়াকে খাবি হবা এর নাম তাকে টাইগার দি দিও নেকি কিবা এটা নাম নহয় এর নাম ই বহুত দিনা কথা পাব পাৰা এর নাম কুকুৰ কে জানা কুকুৰ মানুহে বিশ্বাসঘাতক কৰাতকে কুকুৰ থাকাই ভাল কুকুৰে ভাল লয়েল লয়েল মেন দা ডগ ইজ লয়েল মানুহ নহয় ডগে হি ডগটো লয়েল কুকুৰ আছে বহুত দিনা কথা পাব পাৰা এই যেতিয়া আমি বৰ্তমান আমাৰ ফ্ৰেন্ডছ আমাৰ ভাই তাকে ভাত বাছু হয় আৰু পাতটো বনাই গেল মাংসৰি আমি আঞ্জা দিম মাংসৰি অলপ আৰু আঞ্জাখন আপোনালোকে নিশ্চয় চাব পাৰে বঢ়িয়া মাংস আছে অলপ জোল কৰছো কাৰণ যিহেতু এখানে আঞ্জা না সেইকাৰণে জোল কৰিব লগা হৈছে আৰু এক মাংসৰ পিছে এতিয়া আলু দিছো ইয়াতে আলু কুকুৰে খাই নেকি জানা নেকি খাব দে আমি নে খাব দে আলু আকালে খাই দি গৰম আছে দে অলপ বাবা লাইলে হা ধুনীয়াকে হা আৰু এটা মানুহক কাটি মেগুক জকাই বুলি নজকে এন্দাই কুকুৰ জকে নজকে কি আছে নজকে মানুহ জকে কথা কৈছি মানুহ জকে মানুহ বেয়া দেখে বাবা হাই বাবা কথা এক পিছ দিছো আমি কিমান আনিছো আমি আধা কেজি কথা আনিছো এটা বিছ দে আৰু নাখাওৱে ভাল মই লাই কমল লৈ কাইত খাবা চা এক পিছ খাক দা শান্তি হেৰি তাৰমানে খাৱাৰ টাইমত লাদ দিলি আৰু খং উঠি যাব পাৰে না বৰ্তমান টাইম হৈছে 11:40 আৰু এতিয়া আৰু বেছি দেৰি কৰি লাভ নাই বাকী আমাৰ কুত্তা হুমে ভাত খালা আৰু এতিয়া বৰ্তমান আমাৰ ভাত খাওক পালা মানে এতিয়া আমাৰ বেতলদাও আছে বা আমাৰ ৰূপজিতে আমাৰ যিছু একেলগে মানে মঙ্গলবাৰে যিহেতু এটা কিবা পালি থৈছে ব্ৰত এটা পালি থৈছে তো সেইটোৱে কথা তো ধুনীয়াকৈ এতিয়া আমি ভাতটো বাৰো কাৰণ 20 মিনিটত যিহেতু চবেই ভাত খাব লাগিব তো তাৰ কাৰণে আমাৰ মিন্টুদা এই বঢ়িয়াকৈ ভাতটো বিলাই দিয়া এটা নাই কিন্তু এটা মানে হেৰি আছে না নিয়াৰ পৰি আছে আস্তা পিছ বাবা খাইছা খাইলে তো কি লাগে আৰু খাবি হ'ব মনত মানে কেইমান খাবি তো আমি দিম তোক এই গল মই আজি যদি অপেনলি ক'ব যাওঁ এইটো যোনে দেখছি আৰু যোনে দেখি কিনে এনেকুৱা এইটো গুচাই দিয়া নাই এইটো বেয়া কথা কাৰণ এইটো এটা অমতা বস্তু নাই আৰু গাইজ আমাৰ বঢ়িয়াকে ভাতটো বাঢ়ি দিয়া হৈ গেল আৰু আপোনালোকে চাব পাৰে ভাতটো একদম ইকুৱেলি বাঢ়ি দিয়া হৈছে কোনো বেছি লোৱা নাই কোনো কম লোৱা নাই দায়িত্ব অৱশ্যে বাৰু আৰু জিবা দিছো কোনো ধৰণৰ একো টেনচন নাই থু লগাই দিলে অলপ ঐ মিদিৰা ফেষ্ট অফ কৰি দিলে দিব দেই নহয় নহয় ফেষ্ট অগাষ্ট হ'ব দে হ'ব দে হে মা গাড়ী আই দেখো আই তো বিলো আৰু এইটো আমাৰ যিহেতু আমাৰ মিদিৰা আমাৰ নহৰু খাই ভাল পায় আমাক নহৰুটো দিছো হেংকা দিবেন আজি আধা কেজি পঠা এবেগে আমার দেখুয়া দেরি হইছি এইটো না এইখন কাৰ মানে এইখন মোৰ ভাত বেছি খান তোৰে হ'ব মই জানো তো নাখায় কে তই কি চাই বাগে চাই থাকে বাগে ঠিকে আছে ইমান মানে কি পঠা ইমান মাংস খাই লাভ নাই কথা জোনটো মেইন ইন্দিৰা কেনে আছে খাইলো বঢ়িয়া আছে হা ঠিকে আছে না নিপু বঞ্চি আজি তো আৰু মই দিছো পাইতে
এইখিনি বেছি নকপি কালে বইতে আমাৰ খানাত দেখি বম্ব যাব সেই বম্ব যাব বৰিছে বহি নকপি অলপমান সেই কথা ঠিকে আছে আৰু মাংস ঠিকে আছে হয়নে দেখা আমি আদা আপুনি কওকচোন একবাৰ দেও আৰু মই একবাৰ দিছোঁ মানে ভালো হোৱা নাই যেনেকে কৈছে বেয়া হোৱা নাই বুলি তেতিয়া প্ৰায় এতিয়া মইতো মানে আপোনাক মই এতিয়া একো নকওঁ আপুনি এতিয়া প্ৰায় ঘূৰি আছে ফুৰি আছে আল নহয় আলুৱে ই ভাষা আমাৰ অৰি আপোনাৰ দেখা হৈ আছে সেই তলত নহয় ওপৰৰ হ'ব হ'ব দে হ'ব দে এইটো ঠিকে আছে ভাই আমাৰ দূৰে এখন নিব আৰু মোৰ কাহি আমি খাই লওঁ নাকি আমি ধুনীয়াকে গোটেইখিনি বস্তু গাড়ীৰ ভিতৰত ভৰাই থলো আৰু এতিয়া এটা নতুন জেগাত এটা নতুন ঠাইত আমি শুব লৈছো আৰু শুব লোৱা মানে কি আৰু এইটো আৰু এটা নতুন এক্সপিৰিয়েঞ্চ বাকী আমাৰ যিহেতু আমাৰ মিন্টুদা আমাৰ নাইট চকীদাৰ তই আৰু বেছি হাঁহি লাভ নাই তই গোটাই ৰাতি যেতিয়ালৈকে আমাৰ টোপনি নাহে তেতিয়ালৈকে তই কি কৰিবি জাগি থাকিবি সেই কথা তই জাগি থাক তো আমি এতিয়া গোটাইকেইটা শু বাকী সেপাকে সেইটো কেম্পত যিছো আৰু কমল আৰু আমাৰ ৰূপজ্যোতি শুইছি ইয়াতে আমাৰ বেতাল দা আৰু মই আৰু এবাকে মিন্টু দা তই ঘুমোৱাৰ পিছত চবকেইটা যেতিয়া ঘুমাব তেতিয়াহে যাবি অ'কে ঠিক আছে বাবা বঢ়িয়া তই ইয়াতে গাড়ীখন ধৰি দিছোঁ আমি ধুনীয়া তো থাক তই আৰু বাবা মোক কিন্তু বেয়া পাইলে নাই গাঁও চলি যাবে আজি কি কৰিবি মানে উপায় নাই মানে তই পথা দিছা নাই এতিয়া গৰমটো দেখো আৰু হা তই যদি মেয়ৰত এতিয়া কি কৰিবি কাক নাইকেইটা গম পা না সেইটো মনত ৰাখবি তোক কোনে কুত্তাৰ নিচিনা ব্যৱহাৰ কৰিছে সেইটো মনত ৰাখবি সেই কথা এতিয়া প্ৰায় টাইম আছে 12:30 কোনো এটা প্ৰাণীও ঘুমোৱা নাই চবে মোবাইল বিতকি আছে আৰু মই ঠাণ্ডাত এই আকলা ইয়াতে কিহৰ চাউনে ভয় লাগে বাল আকলাই কোনোবা উঠি নাহে আকলাই ভাই ইয়াতে কেনেকে এই চিনি নাপোৱা জেগাতে কেনেকে আকলাই ৰাখি থৈ দিছে মৰা গৰুকেইটা ভুমিছি এই গাইছ টাইম হৈছে এতিয়া প্ৰায় 2:20 মল্লুৱে আহে কোনোবা উঠি কোনো নাই চব ঘুমাইছি মই এতিয়া মনে মনে যে ঘুমাই থাকোঁতে দে গুড মৰ্ণিং গাইজ মই উঠছোঁ দে আজি অলপ বেছি টাইমক লৈ শুলো কাৰণে আপোনালোকে নিশ্চয় চাব পাৰে ছায়াটো বঢ়িয়াকৈ পৰি আছে আৰু গোটাইকেইটা গোটাইকেইটাকে উঠছোঁ মানে পাঠশালাৰে আমাৰ ভাইহঁত ভিডিঅ' চাই সেইখন চাহ আনি দিছে আমাক আজি আৰু আমাৰ চাহ বনাব লগা নহ'ল শুনি ফ্ৰেণ্ডছ 7টা মানে গোটাই ৰাতি আছে গম পা আমাৰ জেগা গোটাই ৰাতি তোক ৰখা নালাগে দে যাৱে এতিয়া গাত ঘুমাই থাকিলি অলপ অলপ চাইডত যা তাকো ভিতৰে দি নহয় বাহিৰে দি টেনটো চিল্লে মাই কোন কোন চলি আছে আৰু মই দেখি আছো গাইছ তাৰ আগতে চাহ কাপ খাই লওঁ কি হেৰি খালা ৰূপজ্যোতি চাহ আৰু গাইজ বঢ়িয়াকে এতিয়া আমাৰ যিচু চাফা কৰি আছে চাফা মানে এইখিনি জেগা যেনেকুৱা হৈছিল সেনেকুৱাই কৰি থৈ যাওঁ আমি যিহেতু এটা বেলেগ জেগাত আছো না তো সেইকাৰণে আৰু বেছি চাফা অভিযান না ঘূৰাই বাগে পিছফালে আছে তোমাৰ গিলা বান্ধ দায়িত্ব এতিয়া গধূলি পালি হ'ল ধোৱা বাচানি ভালে ভালে কি তই ধুবি এতিয়া তোৰ পালা পৰলি ঘৰখনি এতিয়া কেনেকে যাব থাকে বাপ্পা ভৰ লবি ফেললি ইয়াতে নেফেলবি আগত ফেলে মা তোক চাওঁ আৰু এফালে একেটা চলি মানে ডাৱৰ বিয়া বৈ ঠিকে আছে বঢ়িয়া বঢ়িয়া হয় মানে অলপ এটা মানুহ আছিল এইফালে আমাক সুধছি কি কাম কৰি আছ অলপ মাথাৰি কাম কৰি কৈছো বেলেগ বুজি পোৱা নাই সেইকাৰণে ইয়াত লগ পাম দে বাই বাই লগ পাম
দে ভালে আছ বঢ়িয়া আৰু এইফালে আমাৰ দ্বীপে চাহ লৈ আহিছি চাহটো বনালোঁ আমি কিন্তু গাখীৰটো নাপাৰিলোঁ সেইকাৰণে তোকে ক'লোঁ ৰাতিতে বোলে পুৱা চাহ তুলিবি নেকি দে ঠিক আছে লগ পাম বাই দে তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল মানে ভিডিঅ' নহয় বুলি কেম্পিং বুলি ক'লোঁ কিন্তু এতিয়া আজিতো বহুত দূৰ বুলি গ'লোঁ আৰু আমাকে চাব পাৰে কালি দিনটো ভিডিঅ' কৰিছিলে এখানে ভট্টদেৱ কলেজ বনাই আছে নতুনকৈ আৰু আমাৰ মালটো গেল দিছে আমাৰ লগত এড দিলাক যিহেতু আমি এড দিম তাক তো আজি ক'ত বা হৈ ঠিক নাই আৰু কোন আহি ঠিক নাই তো আজি ভিডিঅ' এইখিনি আছিল প্ৰায় যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট সেইকাৰণে কৰি দিব আজি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি আমাৰ 2nd ডে গেল আৰু আমাৰ 3 দিন নাইট কেম্পিং আছে তো বাই বাই জয় জুবিন দাস জয় অসম